আমি 80 হাজাৰ কাৰাটে পৃথিৱীৰ এনেকুৱাকৈ ষ্টুডেণ্টক লৈ আহে আমি প্ৰথমতে আমাৰ আৰ্টটোৰ বিষয়ে আমি বুজাই লওঁ এতিয়া আৰ্টটো বহুত আছে এতিয়া বহুত গাৰ্জেনে নাজানে যে লোকক দেখে যে এই ল'ৰাটোৱে কিবা এটা খেলিছে বা কাৰাটে খেলিছে কিবা এটা টাইকো কিবা ঢেৰ আৰ্ট আছে মাৰ্চেল আৰ্ট তো লৈ আহে এতিয়া খেলাবলৈ লৈ আহে কিন্তু কি খেলাব তাৰপৰা কি উপকৃত হ'ব কোনটো আৰ্টৰ পৰা কি পাব বহুত গাৰ্জেনে নাজানে তো আমি প্ৰথমতে আমাৰ ওচৰত অহা গাৰ্জেনজনক ইয়াত শিকিলে কি পাব ইয়াত শিকিলে ল'ৰাটো ফিউচাৰ কেনেকৈ গঢ়ি উঠিব স্পৰ্টছ কোটাৰ পৰা কি পাব আমি সেইখিনি আগতে বুজাই লওঁ কাৰণ গাৰ্জেনে জানিব লাগিব নিজৰ ল'ৰাটোক যেতিয়া আনিব বা ছোৱালীজনীক আনিব কোনখন স্কুলত দিছে কেনেকুৱা স্কুলত দিছে স্কুলখনৰ বিষয়ে তাৰ নীতি নিয়ম সকলো আমি বুজাই দিওঁ যাতে কনফিউজনত নাথাকে বা বেলেগে কিবা ক'লেও তেওঁ যাতে উত্তৰ তেওঁক বুজাব পাৰে গাৰ্জেনো যাতে বেলেগ কুমফু কেৰাটিৰ লগত এটাই জানে ব্লেক বেল্ট এই ব্লেক বেল্টটো গোটেই পৃথিৱীজুৰি ফেমাছ ব্লেক বেল্টৰ অধিকাৰীসকল এক বিশেষ গুণৰ অধিকাৰী বুলি সকলোৰে এটা মানে ভাৱ আমাৰ হেমন্ত বৰঠাকুৰ ছাৰো চাগে তেনেকুৱা ব্লেক বেল্ট 4th ডান আৰু তেখেতে কুমফুটো বোলে আগতে 4th ডান মানে দুইটা মিলে 8th ডান বাপৰে আমাৰ সাধাৰণ মানুহ মানে ভয় খাই যাব 3rd ডান লৈ অহা মহিলা দেই ব্লেক বেল্টত ভাবক সেইকাৰণে ভয়ে লাগে আৰু এটা কথা এই সুযোগতে ঘৰুৱা কথা এটা কৈ থওঁ এখেতৰ স্বামী হেমন্ত বৰঠাকুৰ এইফালে 3rd ডান এইফালে 4th ডান মানে সাংঘাতিক বস্তু গতিকে বাইদেউ এটা টেকনিকেল কথা সোধোঁ